নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিবেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 12 নম্বৰ পাঠ যাতায়াতৰ যোগাযোগৰ পঞ্চমটি অংক আলোচনা কৰিম এতিয়া এই পঞ্চমটি অংকলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংককেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যাতায়াত ব্যৱস্থাৰ বিষয়ে শিকিছিলো নহয়নে বাৰু আমি বিভিন্ন ধৰণৰ যান-বাহনৰ ছবি দেখা পাইছিলো আৰু সেই যান-বাহনবোৰৰ ভিতৰত কিছুমান ইন্ধনেৰে চলে আৰু কিছুমান ইন্ধন নোহোৱাকৈ চলে কিছুমান স্থলপথেৰে চলে কিছুমান জলপথেৰে চলে আৰু কিছুমান আকাশী পথেৰে চলে এতিয়া চাওঁচোন আহা এই পঞ্চমটি অংকত কিনো আছে এতিয়া চোৱাচোন ইয়াত কৈছে যে যান-বাহন ৰখাই থোৱা নিৰ্দিষ্ট ঠাইক আস্থান বোলে এতিয়া চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো বাছসমূহ ৰখোৱা আছে আৰু এইয়া চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো অটো ৰিক্সাসমূহ ৰখাই থোৱা আছে নহয়নে বাৰু গতিকে চোৱাচোন এনেদৰে নিৰ্দিষ্ট ঠাইত এনেদৰে বাহনসমূহ ৰখাই থোৱাকে আস্থান বুলি কোৱা হয় আস্থান বিভিন্ন প্ৰকাৰৰ আছে চাওঁচোন আহা এতিয়া চোৱা এই আস্থানলৈ গৈ যাত্ৰীসকলে গন্তব্য স্থানলৈ অহা যোৱা কৰে এতিয়া আমি কৰবালৈ যাত্ৰা কৰিবলৈ হলে প্ৰথমতে সেই আস্থানসমূহলৈ যাব লাগে আৰু তাৰ পিছত আমি নিৰ্দিষ্টকৈ থোৱা গাড়ীত উঠি বা যান-বাহনত উঠি আমি আমাৰ গন্তব্য স্থানলৈ যাত্ৰা কৰো সেই আস্থানবোৰৰ পৰাই এতিয়া চোৱাচোন এইয়া বাছৰ আস্থান ইয়াত বাছসমূহ ৰখাই থোৱা থাকে আৰু এইয়া হৈছে চোৱাচোন জাহাজ ঘাট আৰু ইয়াত পানীত চলা যান-বাহনসমূহ ৰখাই থোৱা হয় আৰু এয়া হৈছে বিমানবন্দৰ আৰু ইয়াত আকাশী পথৰ যান-বাহনসমূহ ৰখাই থোৱা হয় আৰু এয়া হৈছে ৰেলৱে ষ্টেচন ৰেলগাড়ীবোৰক বিভিন্ন ঠাইৰ পৰা এই ষ্টেচনসমূহত ৰখাই থোৱা হয় এতিয়া চোৱাচোন ইয়াত কৈছে যে কিছুমান বাহন পানীৰে বা জলপথেৰে কিছুমান আলিবাটেৰে বা মাটিৰে কিছুমান আকাশী পথেৰে আৰু কিছুমান ৰেলপথেৰে চলে এতিয়া চোৱাচোন বিভিন্ন ঠাইলৈ যাবলৈ হলে আমি এই আস্থানসমূহলৈ যাব লাগিব আৰু তাৰ পৰাহে আমি গন্তব্য স্থানলৈ যাত্ৰা কৰিব লাগিব এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে বিভিন্ন পথেৰে চলা যান-বাহনৰ সহায়ত মানুহ আৰু বিভিন্ন বয়-বস্তু এঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা এতিয়া চোৱাচোন এই যান-বাহনসমূহ আমি দেখা পাইছো নহয়নে বাৰু এতিয়া এই যান-বাহনবোৰে মানুহৰ লগতে বিভিন্ন বয়-বস্তু কঢ়িয়াই লৈ যায় আৰু এই ব্যৱস্থাটোৱে হৈছে আমাৰ পৰিবহণ ব্যৱস্থা পৰিবহণ ব্যৱস্থা বিভিন্ন ধৰণৰ আছে এয়া চোৱাচোন এয়া বাছ ষ্টেণ্ড আৰু এয়া চলে স্থলপথেৰে গতিকে স্থলপথেৰে চলা এয়া হৈছে পৰিবহণ ব্যৱস্থা ঠিক তেনেকৈ এয়া জলপথেৰে চলিছে গতিকে এয়া হৈছে জল পৰিবহণ ব্যৱস্থা আৰু লগতে এয়া চোৱাচোন আকাশী পথেৰে চলে গতিকে এয়া আকাশী পথেৰে চলা পৰিবহণ ব্যৱস্থা আৰু লগতে এয়া চোৱাচোন ৰেল পথেৰে চলে গতিকে এয়া হৈছে ৰেল পথেৰে চলা পৰিবহণ ব্যৱস্থা এতিয়া চোৱাচোন আমি পৰিবহণ ব্যৱস্থা কাক বোলে জানিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকলৈ আকৌ এটা ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপ 3 তলত দিয়া ছবিবোৰ চোৱা আৰু কাষত দিয়া সঠিক আস্থানৰ লগত আস্থানি মিলোৱা এতিয়া চোৱাচোন এইফালে ছবিসমূহ দিয়া আছে আৰু এইফালে দিয়া আছে আস্থানসমূহৰ নাম আৰু এয়া আমি সঠিক ছবিৰ লগত সঠিক আস্থানসমূহ আস্থানি মিলাব লাগে আহাচোন আমি মিলাও প্ৰথমতে এয়া হৈছে বাছ ৰখি আছে নহয়নে বাৰু আৰু এয়া হৈছে বাছ আস্থান গতিকে আমি বাছ আস্থানলৈ এনেদৰে আস্থানি মিলাম ইয়াৰ পিছত এয়া হৈছে চোৱাচোন জাহাজ ঘাট গতিকে আমি জাহাজ ঘাটলৈ এনেদৰে আস্থানি মিলাইছো আৰু এয়া হৈছে বিমানবন্দৰ কাৰণ ইয়াত বিমানসমূহ ৰখা আছে নহয়নে বাৰু গতিকে আমি এনেদৰে বিমানবন্দৰলৈ আস্থানি মিলাম আৰু এয়া হৈছে ৰেলৱে ষ্টেচন কাৰণ ইয়াত ৰেলসমূহ আহি ৰয়হি গতিকে আমি এনেদৰে ৰেল ষ্টেচনলৈ এনেদৰে আস্থানি মিলালো এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে শিক্ষকৰ সহায় লৈ তলত দিয়া বাহনসমূহ কি কি কামত ব্যৱহাৰ কৰা হয় লিখা এতিয়া চোৱাচোন ইয়াত কিছুমান বাহনৰ ছবি দিয়া আছে আৰু সেই বাহনসমূহ কি কি কামত ব্যৱহাৰ হয় আমি লিখিব লাগে এতিয়া প্ৰথমতে আমাক দিছে এখন
এম্বুলেন্স তোমালোকে ৰাস্তাত এনেদৰে এম্বুলেন্সসমূহ দেখা পোৱা নে বাৰু এই এম্বুলেন্সসমূহৰ কাম কি বাৰু আহচোন লিখো ৰোগীক চিকিৎসালয়লৈ অনা নিয়া কৰা হয় আপাতকালীন সময়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ৰোগীক চিকিৎসালয়লৈ নিয়া হয় এতিয়া চোৱাচোন এই এম্বুলেন্সসমূহে ৰোগীক চিকিৎসালয়লৈ অনা নিয়া কৰে কৰবাত যদি দুৰ্ঘটনা হয় বা কাৰোবাৰ ঘৰত যদি ৰোগী আছে তেতিয়া আমি এই এম্বুলেন্সক খবৰ দিব লাগে আৰু তেতিয়া সেই এম্বুলেন্সে প্ৰাথমিক চিকিৎসা কৰি আমাক চিকিৎসালয়লৈ লৈ যায় গতিকে আমি এম্বুলেন্সৰ কি কাম আমি লিখিলো ইয়াৰ পিছলৈ যাওঁচোন আহা এই ছবিখন কিহৰ ছবি বাৰু এখন ট্ৰাকৰ ছবি ট্ৰাকৰ ব্যৱহাৰ কি বাৰু ট্ৰাকেৰে কি কৰা হয় বিভিন্ন ধৰণৰ বয় বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয় এতিয়া চোৱাচোন ট্ৰাকত বিভিন্ন ধৰণৰ বয় বস্তু এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা হয় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা এইয়া চোৱা এই ছবিখনত এই ৰঙা গাড়ীখন তোমালোকে দেখা পাইছানে বাৰু কেতিয়াবা এইখন হৈছে ডাকঘৰৰ ৰঙা গাড়ী আৰু এই গাড়ীখনৰ কাম কি আহচোন লিখো চিঠি পত্ৰৰ লগতে ডাক বিভাগীয় সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হয় এই গাড়ীখনত চিঠি পত্ৰ আৰু লগতে ডাক বিভাগীয় বিভিন্ন ধৰণৰ সামগ্ৰী এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই লৈ যোৱা হয় ইয়াৰ পিছত চাওঁচোন আহা আৰু এখন ছবি দিছে এইয়া চোৱা এইখন কিহৰ ছবি বাৰু এখন স্কুল বাছৰ ছবি স্কুল বাছত কোন অহা যোৱা কৰে বাৰু স্কুল বাছত হয় ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে ইয়াত কৈছে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীক বিদ্যালয়লৈ অনা নিয়া কৰা হয় এতিয়া চোৱাচোন দূৰ দূৰণিৰ বিদ্যালয়সমূহলৈ এনেদৰে স্কুল বাছেৰে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ যোৱা হয় এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকলৈ এটা প্ৰকল্প দিছে প্ৰকল্প স্থলপথ জলপথ আৰু আকাশী পথেৰে চলাচল কৰা যান বাহনৰ ছবিৰে এটি এলবাম প্ৰস্তুত কৰা ছবিৰ তলে তলে যান বাহনৰ নামবোৰ লিখিবা এতিয়া এই প্ৰকল্পৰ মতে তোমালোকে স্থলপথ হওক জলপথ হওক আৰু আকাশী পথৰ হওক বিভিন্ন ধৰণৰ যান বাহনবোৰৰ ছবিসমূহ তোমালোকে প্ৰথমতে গোটাই ল'বা আৰু সেই গোটোৱা ছবিৰে তোমালোকে এটি এলবাম প্ৰস্তুত কৰিবা আৰু ইয়াৰ লগতে সেই ছবিসমূহৰ তলত সেই যান বাহনসমূহৰ নামসমূহ লিখিবলৈ কিন্তু নাপাহৰিবা এয়া হৈছে প্ৰকল্প আৰু তোমালোকে এই প্ৰকল্পটো তোমালোকৰ বিদ্যালয়ত কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত কৈছে যে যান বাহন ৰখাই থোৱা নিৰ্দিষ্ট ঠাইক ডেশ বোলে কি বোলে বাৰু নিৰ্দিষ্ট ঠাই হয় আস্থান বোলে গতিকে ইয়াত আমি লিখিম আস্থান ইয়াৰ পিছত ইয়াত সুধিছে যে আকাশী পথেৰে কি চলে উৰাজাহাজ নে ফেৰী আকাশী পথেৰে কি চলে বাৰু হয় উৰাজাহাজ চলে গতিকে মৰমৰ অগণিহঁত আজি আমি আস্থানৰ বিষয়ে শিকিলো আস্থান বিভিন্ন প্ৰকাৰৰ আছে বাছ আস্থান ৰেলৱে ষ্টেচন বিমান বন্দৰ লগতে জাহাজ ঘাট আৰু এই যে মানুহৰ লগতে বিভিন্ন ধৰণৰ বস্তু বাহানি এই যান বাহনৰ দ্বাৰা এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই লৈ যোৱা হয় এই ব্যৱস্থাটোকে কোৱা হয় পৰিবহণ ব্যৱস্থা গতিকে মৰমৰ অগণিহঁত আজিৰ এই অংকটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ